Hello everyone, আপোনালোক আটাইকে স্বাগতম জনাইছো ই কহিপাতৰ আনতি ভিডিঅলে নমস্কাৰ মই মন আপোনালোকৰ ইংলিশ টিচাৰ সো ইংলিশ টিচাৰ বুলি কোতে মনত পৰিছে আপোনালোকৰ যিসকলে এপিএসসি সিডিপি অৰ্থাৎ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ পোষ্টৰ বাবে এপ্লাই কৰিছে বা হে এক্সামটো দিবলৈ গৈ আছে আপোনালোকৰ যিখন মেইন পেপাৰ থাকিব তাতে ইংলিশৰো কি থাকিব ভাগ থাকিব এখন ইংলিশৰ পেপাৰ থাকিব আৰু সেইখন পেপাৰত তিনিটা ভাগ থাকিব কি থাকিব আপোনালোকৰ এছেইজ থাকিব প্ৰেসেজ ৰাইটিং থাকিব আৰু লগতে ৰিপৰ্ট থাকিব কিন্তু আজিৰ ক্লাসত আমি এছেইজৰ বিষয়ে ডিসকাস কৰিম আজিৰ ক্লাসটো হৈছে হাউ টু ৰাইট আ গুড আনসাৰ কিহৰ এছেৰ ওপৰত এছে মানে ৰচনা আপোনালোকে ৰচনা আগতে হয়তো লিখিছে যেটো হাই স্কুল দিনৰ পৰাই কি হৈ অহা চলি অহা এটা বস্তু আপোনালোকে ইংলিশত যেতিয়াৰ পৰাই কিবা নহয় কিবা বস্তু লিখিবলৈ শিকিছে প্ৰথমতে আপোনালোকক লেটাৰ ৰাইটিং তাৰ পিছত ষ্টৰী ৰিপৰ্ট এছে এবিলাক বস্তু একেলগে দিয়া হয় সো এছেটো ইয়াৰে এছেটো তেনেকুৱাই হয় নে অলপ বেলেগ হয় আমি সেই বিষয়ে কথা পাতিম আৰু ডিটেইলত এতিয়া ক্লাসটো আমি আৰম্ভ কৰিম আৰু ক্লাসটো আৰম্ভ কৰাৰ আগতে দুটামান সৰু কথা আপোনালোকক ক'বলগীয়া আছে যেসকল এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি থকা এক্সপেৰিয়েন্স আছে আপোনালোকে প্লিজ আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব ইউ ক্যান স্ক্যান দিস কিউআৰ এন্ড জয়েন দ্য চেনেল আৰু আদাৰৱাইজ আপোনালোকে এইটো নামেৰে সাৰ্চ কৰিব পাৰে @ikohipath বুলি যদি সাৰ্চ কৰে টেলিগ্ৰামত তেতিয়া হলে আপোনালোকে এই ডিপিখন দেখিবলৈ পাব আমাৰ ই এটা আছে এনেকে ধুনিয়াকে গামুচাৰে বনোৱা আৰু কিতাপ এখন তলত আছে ikohipath বুলি লিখা শেপিং দ্য ফিউচাৰ ইউ আপোনালোকে এই যেটো টেলিগ্ৰাম চেনেল আছে এই চেনেলটো জয়েন কৰিলে বিভিন্ন ষ্টাডি ৰিলেটেড বা এক্সাম ওৰিয়েন্টেড কথাবিলাক গম পাই থাকিব গতিকে আই ৰিকুৱেষ্ট অল অফ ইউ গাইজ টু জয়েন দিস চেনেল which is free of cost আপোনালোকে যিকোনো বস্তু তাতে লাভ কৰিব লগতে আমাৰ ফালৰ পৰা কিছুমান কোৰ্সেস আগবঢ়োৱা হৈছে আমাৰ এক্সপেৰিয়েন্স সকলৰ কাৰণে পৰীক্ষাৰ্থী সকলৰ কাৰণে আপোনালোকে যেটো কোৰ্স লব বিচাৰে ইয়াৰে লব পাৰে মই কোৰ্স কিটাৰ বিষয়ে অকমান কৈ দিছো এটো প্ৰজ্ঞা এটো হৈছে এটা মেইনছ এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামৰ যেটো মেইনছ এক্সাম হ'ব 2023 এডভাৰটাইজ মতে তাৰে কাৰণে অনলাইন টেষ্ট সিৰিজ এটা লঞ্চ কৰা হৈছে ঠিক আছে 12টা কি থাকিব এক্সাম মোড থাকিব অনলাইনত ঠিক আছে আৰু ফুল লেন্থ টেষ্ট থাকিব ঠিক আছে ইভালুয়েশন বাই প্ৰিভিয়াস টপাৰ্স এণ্ড এক্সপাৰ্টস বিলাকে ইভালুয়েট কৰিব পিডিএফ অফ সিনপসিস থাকিব লগতে পাৰফেক্ট সিনথেসিস অফ স্ট্যাটিক এণ্ড কাৰেন্ট এফেয়াৰ্স থাকিব আৰু এটা কুপন কোড এটা আছে YT10 বুলি এটুত আপোনালোকে 10% ডিসকাউন্ট লাভ কৰিব যদি সেই কোডটো এপ্লাই কৰে লগতে কোৰ্সটোৰ একচুয়াল দাম হৈছে 1109 টকা আৰু এটা আৰ্লি বাৰ্ড অফাৰ চলি আছে please read that early bird and grab that offer only at ₹999 গটিকে যিসকলে ৰেজিস্টাৰ কৰিব বিচাৰে আমাক হয়তো এইটো নম্বৰত যোগাযোগ কৰিব পাৰে নহলে এইটো ওয়েবসাইটত যোগাযোগ কৰিব পাৰে www.ikohipath.com লগতে যিসকলে এডিআৰই দিব বিচাৰে অসম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম গ্ৰেড 3 গ্ৰেড 4 এক্সাম খিনি যিসকলে দিবলৈ ইচ্ছুক সেই সকলৰ বাবে এটা কোৰ্স লঞ্চ কৰা হৈছে যেটো কোৰ্সত 150 কে বেছি লেকচাৰছ থাকিব উইথ পিডিএফস আৰু লগতে 11টা ফুল লেন্থ মক টেষ্ট থাকিব আৰু লগতে ৰিভিজন আৰু ডাউট ক্লিয়াৰিং ক্লাसेस থাকিব যেখিনি লাইভ ক্লাস হ'বলৈ গৈ আছে গটিকে এটা ডাঙৰ অপৰচুনিটি এই কোৰ্সটো 2999 অৰ্থাৎ 2999 ত দি থকা হৈছিল কিন্তু বৰ্তমান আৰ্লি বাৰ্ড অফাৰ এটা চলি আছে আৰু যেটো অফাৰ আমি অনলি 1499 ত আমি দি আছো গটিকে আজি যদি কোৰ্সটো লব বিচাৰে যোগাযোগ কৰক ৰেজিস্টাৰ কৰক আৰু এই কোৰ্সটো প্ৰায় আধা মূল্যত আধাতকেও কম দামত ইয়াতে লাভ কৰক আৰু ঠিক তেনেকুৱাকে টেট এক্সামৰ বাবে টিচাৰ এলিজিবিলিটি টেষ্ট যিসকলে দিব বিচাৰে আপোনালোকৰ বাবেও কোৰ্স আছে কম্প্ৰিহেনসিভ কোৰ্স যত 150 প্লাস লেকচাৰছ উইথ পিডিএফ থাকিব মক টেষ্ট থাকিব যত কোৱেশ্চনছ বিলাকো থাকিব লগতে ৰিভিজন আৰু ডাউট ক্লিয়াৰিং সেশন থাকিব যিখিনি লাইভ হ'ব এণ্ড এই কোৰ্সটোৰ দাম আছিল 2999 আৰু বৰ্তমানে আমি এই কোৰ্সটো আৰ্লি বাৰ্ড অফাৰত দি আছো যেটো অফাৰত আপোনালোকে অনলি 1449 অৰ্থাৎ প্ৰায় 1449 টকাত আপোনালোকে এই কোৰ্সটো লাভ কৰিব পাৰিব যিসকল ইন্টাৰেষ্টেড হয় প্লিজ ডু ৰেজিস্টাৰ লগতে আমি আজি যেটো ক্লাস কৰিম সিডিপিৰ কাৰণে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ যেটো কম্প্ৰিহেনসিভ কোৰ্স আছে সেই কোৰ্সটো লঞ্চ কৰা হৈছে ইয়াতে 130 প্লাস লেকচাৰছ উইথ পিডিএফস থাকিব APSC CCE crash course থাকিব 5টা lectures কিহৰ বিষয়ে থাকিব on child development and related schemes including contemporary issues যত জি টপিক আমি আজি ৰচনাত ক্লাসটো ডিসকাস কৰিম তেনেকুৱা টপিক কিছুমান থাকিব আৰু দুটা ফুল লেন্থ মক টেষ্ট থাকিব আৰু এই কোৰ্সটোৰ দাম বেছি যেটো 5999 কিন্তু বৰ্তমান 1000 টকা ডিসকাউন্ট দিয়া হৈছে only 4999 ত আপোনালোকে লাভ কৰিব if you want to be an early bird then please contact us আপোনালোকে এইটো নম্বৰত যোগাযোগ কৰিব পাৰে আৰু নহলে লগইন কৰিব পাৰে www.ikohipath.com সো কবলগিয়া ঘোষণাখিনি এআই আমি ক্লাসটোৰ ফালে আগবাঢ়িছো আপোনালোকে সিডিপিৰ কথা অলৰেডি গম পাইছে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ আপোনালোকৰ কামটো কি যে শিশুসকলক সুৰক্ষা দিয়া শিশুসকলৰ শাৰীৰিক মানসিক বিকাশ লগতে শিশুসকলে শিক্ষা লাভ কৰিছে নে নাই শিশুসকলে খাদ্য ঠিক ধৰণে পাইছে নে নাই মিড ডে মিলৰ পৰা আমাৰ সেক্স এডুকেশনে হওক বা বেলেগ কিবাই হওক লগে লগে
আমি বস্তুবিলাক দিব পাৰিছো নে নাই শিশুসকলক যিটো বস্তু ৰিকোয়াৰ্ড বয়সৰ হিচাপত তেনেকুৱা ধৰণৰ বস্তুৰ কাৰণে ঠিক আছে সো আপোনালোকে যদি এই এক্সামটো দিব বিচাৰে তেতিয়া হলে আপোনালোকৰ যিটো মেইনছ এক্সাম তাতেটো বহুতখিনি বস্তু থাকিব আৰু তাতে এখন ইংলিশৰ পেপাৰো আছে যিখন 100 মাৰ্কছৰ হ'ব আৰু তাতে আপোনালোকৰ এছেইজ থাকিব ৰিপৰ্ট থাকিব আৰু প্ৰেচিজ ৰাইটিং থাকিব যেটো মই আগতে কথা পাতিলো প্ৰেচিজ ৰাইটিং আমাৰ বেলেগ টিচাৰে অলৰেডি কৰি আছে মই আপোনালোকক এছে আৰু ৰিপৰ্টৰ বিষয়ে কম আৰু ইয়াতে নতুনকৈ লিখি দিবলগীয়া এছে ডিসকাস কৰিবলগীয়া ইয়াতে কথা নাই কিয়নো ৰচনা মই যদি ম্যানুয়ালি এখনকে আনিবলৈ ধৰো এখনকে ৰচনা আনি যদি আপোনালোকৰ আগত পঢ়িবলৈ ধৰো হেতু বস্তু কেতিয়াও হৈ নুঠিব আমি কেনেকৈ ৰচনাবিলাক নিজে লিখো কেনেকৈ আমি কালেক্ট কৰো বস্তুখিনি হে আমাৰ নিজা স্ট্ৰ্যাটেজি ঠিক আছে নিজা স্ট্ৰ্যাটেজি পোন প্ৰথম কথা হল নাৰ্ভাস হ'ব নালাগে বেছি চিন্তা কৰিব নালাগে যিখিনি সমল আছে সেইখিনি বস্তুৰে আৰম্ভ কৰক নিউজ পেপাৰ ৰেগুলাৰলি পঢ়িব আৰু লগতে যিবিলাক কাৰেন্ট ইস্যুজ বাৰ্নিং ইস্যুজ বুলি যিবিলাক কয় হট টপিকস হৈ আছে সেইবিলাক বস্তুৰ বিষয়ে পঢ়ক চিলড্ৰেনৰ ওয়েলফেয়াৰ চাইল্ডৰ যেটো প্ৰাইমাৰী এডুকেশ্যন থাকে মিড ডে মিল ভাৰতবৰ্ষৰ শিক্ষাৰ যিবিলাক নীতি সেইবিলাক বস্তুৰ বিষয়ে মেইনলি চালে আপোনালোকে লাভান্বিত হ'ব বুলি মই ভাবো আৰু যিখিনি বস্তু চাবলগীয়া আছে আমি ক্লাছটোৰ শেষৰ ফালে টপিকবিলাক ডিসকাস কৰিম প্ৰথম কথা হল এতিয়া হাউ টু প্ৰিপেয়াৰ essaysৰ কাৰণে আপুনি কেনেকৈ প্ৰিপেয়াৰ হ'ব APSC recruit child development project officer in the basis of a certain examination and the main paper includes a paper for English as well মেইন পেপাৰত কি থাকিব এখন পেপাৰ থাকিব যিখন ইংলিশৰ আৰু কি আহিব মই গোটেইখিনি বস্তু আপোনালোকক অলৰেডি কৈছো of which essay writing is an important part essay writing টো ইয়াৰ এটা খুব ইম্পৰ্টেন্ট পাৰ্ট হ'ব আৰু essay writingত সম্ভৱত আপুনি মোটামুটি 6-7 খন মান এছে লিখিব লাগিব 10 নম্বৰীয়া এছে আহিব 10 নম্বৰীয়া এছে বিলাক লিখিব লাগিব সো 10 নম্বৰ হলে কিমান মান লিখিব লাগিব আপুনি 4-5টা পেজ টো লিখিব লাগিব কমসে কম আৰু এনেকুৱা বস্তু লিখিব লাগিব যিখিনি বাৰ্নিং ইস্যুজ ঠিক আছে কি বস্তু কেনেকৈ লিখিম আমি গোটেইখিনি কথা ডিসকাস কৰিম আজিৰ ক্লাছটোত সো the paper also has report writing thesis writing আছে but in this class we shall be discussing about essays ঠিক আছে আমি কিহৰ বিষয়ে কথা পাতিম এছেইজৰ বিষয়ে আজিৰ ক্লাছটোত কথা পাতিম most of us are familiar to the term essay from our high school days here আমি প্ৰায় এছে বুলি ক'লে আমাৰ হাই স্কুলৰ দিনৰ পৰাই এই টাৰ্মটোৰ সৈতে পৰিচিত বা আমি হাই স্কুলৰ দিনৰ পৰাই জানো যে এছে বস্তুটো কি হয় কেনেকৈ লিখা হয় প্ৰায়খিনি বস্তু আমাৰ আইডিয়া আছে যে বানপানীৰ বিষয়ে যদি এছে লিখিবলৈ দিয়া হয় বানপানী কেনেকৈ হয় কোন অঞ্চলত হয় বানপানীৰ ফলত হোৱা ক্ষয়ক্ষতিৰ পৰিমাণ বানপানীৰ ভাল কিবা যদি কোৱালিটি আছে হেয়া লিখিব লাগিল বেয়া যদি কিবা আছে হেয়া লিখিব লাগিল আৰু অৱশেষত মই কি ভাবো সেই বস্তুটো এড কৰিব লাগে যে মই কি ভাবো যে বানপানীৰ সমস্যাটো কেনেকৈ সমাধান হ'ব বা বানপানীক আমি কেনেকৈ বেলেগ ধৰণে ইউজ কৰিব পাৰো বানপানীৰ যেটো পাৱাৰ সেই শক্তিটো আমি বেলেগ ধৰণে কৰবাত ইউজ কৰিব পাৰো নেকি বা মানুহখিনিক কেনেকৈ ৰেহাই দিয়া হ'ব আমাৰ লাইফষ্টাইলটো কেনেকুৱা হলে আমি সাৰ্ভাইভ কৰিব পাৰিম সেই গোটেইখিনি বস্তু এড কৰি এখন এছে কি কৰা হয় আৰু মনিৰ পৰা শেষলৈ লিখি ধুনীয়াকৈ কনক্লুড কৰি দিয়া হয় ঠিক আছে তাৰে ওপৰত থাকিব আমাৰ কিমান নলেজ আছে লিটাৰেচাৰৰ ওপৰত কিমান নলেজ আমাৰ ভাষাটোৰ ওপৰত আছে কিমান নলেজ আমাৰ কিমান ভোকেবুলাৰী আমাৰ ষ্ট্ৰং সেই বস্তুবিলাকৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো হাই স্কুল ডেজত আমি যি পাইছিলো আমাৰ মেইন বস্তুটো সেইটোৱে ৰাজহাৰ সেইটোৱে কিন্তু আমাৰ কি হ'ব লাগিব তাৰে ওপৰত মাসল বিল্ড কৰিব লাগিব এতিয়া মাসল বিল্ড কেনেকৈ কৰে but here we need to explore it deeper in order to crack the examination crack কৰিব লাগিলে অলপ ডিপ আমি এক্সপ্লোৰ কৰিব লাগিব কিছুমান বস্তু আমাৰ হাতত কিছুমান ডাটা থাকিব লাগিব যে এইটো বস্তু ইমান চনত অমুকটো হৈছিল যে নীতি আয়োগে ইমান চনত ইমানটো কথা কৈছিল আমি ইংলিশৰ বস্তু এটা লিখি থকাৰ লগতে আমাৰ হে বেসিক নলেজটো থাকিব লাগিব যে সৰ্বশিক্ষা অভিযান অসমে এটো বস্তু কৰি আছে বা অসম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে এটো বস্তু কৰি আছে সো আমি চাইল্ড ডেভেলপমেন্ট বুলি কোৱাৰ লগে লগে শিশুৰ ক্ষেত্ৰত কোনখিনি বস্তু হ'ব বা শিশুই কোনখন বৰ্ডৰ পৰা পঢ়ে কি এক্সামিনেশন হয় শিশুৰ কাৰণে এডুকেশ্যন সিস্টেমটো কেনেকুৱা শিশুৰ নিউট্ৰিশন কেনেকুৱা হৈ আছে মিড ডে মিল হতে খাইছে নে নাই গোটেইখিনি বস্তু আমি চাব লাগিব আৰু চাই উঠি নিজৰ যেটো পইণ্ট অফ ভিউ হে আমি দিব লাগিব লগতে সেই বস্তুখিনিৰ বিষয়ে যিখিনি বস্তু আমি এড্ৰেছ কৰিম যিখিনি ইস্যু এড্ৰেছ কৰিম আমি যাতে খুটি নাটি মাৰি গোটেইখিনি বস্তু জানো হেতু আমি চাব লাগিব ঠিক আছে এছে বুলি কওঁতে এনে কিবা এখোপা লিখি থৈ আহিলেতো নহয় এছে বুলি কওঁতে এনে এখোপামান বস্তু লিখি থৈ আহিলো চাইল্ডৰ ডেভেলপমেন্টৰ বাবে কি বস্তু জৰুৰী কি খাদ্য খাব লাগে লিখি থৈ আহিলেতো নহব চাইল্ড এজনক ইনসাইড আউট কেনেকৈ আপুনি এটা ভাল পাৰ্সোনালিটি হিচাপে গঢ় দিব পাৰে সেই বস্তুখিনিৰ কথা থাকিব আপুনি নিজে কি ভাবে আপুনি সৰকাৰৰ ওপৰত কোনখিনি বস্তু এৰিব আপোনাৰ নিজৰ ৰেসপন্সিবিলিটি কি টুৱাৰ্ডছ দ্য সোসাইটি এজ এ চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ সেই গোটেইখিনি বস্তু আপুনি লিখিব লাগিব এছে এখনত ঠিক আছে চিলড্ৰেনৰ বিষয়ে যি পাইছে তাকে লিখি থৈ আহিলে এছে হৈ নাযায় গতিকে কি বস্তু লিখিব লাগিব আমি অলপমান ডিসকাস কৰিম এতিয়া ঠিক আছে হাউ টু প্ৰিপেয়াৰ হোৱাট ইজ এন এছে লাইক এছে এখন কেনেকুৱা An essay contains several paragraphs or categories of discussion. ঠিক আছে এখন এছেত
কেইবাটাও প্যাৰাগ্ৰাফ থাকিব পাৰে আৰু কেইবাটাও ক্যাটেগৰিজ অফ ডিসকাশন থাকিব প্ৰতিটো ক্যাটেগৰিত আমি অলপ বেলেগ বেলেগ কথা ডিসকাস কৰিম কোনোবাটো ক্যাটেগৰি আমি ওপেনিং হিচাপে লম বা ইন্ট্ৰোডাকশন হিচাপে লম সেই যেটো সমস্যাৰ কথা আমি কবলৈ যাই আছো যেটো ইস্যুৰ কথা আমি কবলৈ গৈ আছো সেই ইস্যুটো হয় কি কোড দেখা যায় আৰু এটোৰ ফলত কি হয় আমি এইখিনি বস্তু ডিসকাস কৰিলো ঠিক আছে তাৰ পিছত এটা পাৰ্ট থাকিব যত আমি সেই ইস্যুটোৰ ফলত হোৱা সমস্যাবিলাকৰ কথা গ্ৰেজুৱেলি বলে বৰ্ণনা কৰিলো এতিয়া সেইখিনিৰ কাৰণে কি হৈছে সেইখিনি নহলে কি হলহেতেন গতিকে কিয় এইখিনি সমাধান কৰিব লাগে আমি লিখিলো তাৰ পিছত আমি এটা কনক্লুজনৰ ফালে যাম ঠিক আছে এই গুটেকিটা ভাগৰ কথা মই কৈ আছো সব প্ৰথম কথাটো হল several paragraphs বা categories of discussion থাকিব পাৰে however it must have a beautiful but brief introduction regarding the topic about which it has to be written গটিকে যেটো বিষয়ত লিখিব দিয়া হৈছে হেতু বিষয়ত পোন প্ৰথমতে আমাৰ এটা ইন্ট্ৰোডাকশন থাকিব লাগিব যেটো ধুনিয়াও হ'ব লাগিব সমুও হ'ব লাগিব আমি ইন্ট্ৰোডাকশনৰ নামত যদি দুটা পেজ লিখি দিও আমাৰ এক্সামিনাৰে এটো বস্তু ভাল না পাব ইন্ট্ৰোডাকশন কেনেকুৱা এটা বা দুটা প্যাৰাগ্ৰাফ আৰু মোস্ট ইম্পৰ্টেন্ট বস্তুটো হল আমি ওয়ার্ড বিলাক কিমান ওয়ার্ডৰ ভিতৰত লিখিম সাপোজ এছেখন আমাৰ 1000 শব্দৰ ভিতৰত লিখিব দিছে আমি এটো বস্তু চাব লাগিব যে 995 টা শব্দ হ'ব পাৰে 990 টা শব্দ হ'ব পাৰে 1000 টা শব্দ হ'ব পাৰে কিন্তু ভুলতো যাতে 1000 এটা শব্দ নহয় ভুলতো যাতে এটাও শব্দ বেছি হৈ না যায় নিৰ্ধাৰিত বস্তুতকে সেই বস্তুটো চাব লাগিব সো উই হ্যাভ টু বি ব্রিফ আমি ডিভাইড কৰি লব লাগিব যে ইমান ওয়ার্ডৰ ভিতৰত আমি ইন্ট্ৰোডাকশনটো লিখিলেহে মাজত যিমান বস্তু ইস্যু এড্ৰেছ কৰিব লগিয়া আছে আমি ইমানটা শব্দৰ ভিতৰত লিখিব পাৰিম আকৌ কনক্লুজনটো লিখি উঠিও দুটা বা চাৰিটা শব্দৰ কাৰণে জাগা ৰৈ যাব লাগিব ঠিক আছে কাৰণ হেখত এটা কনক্লুজন দিব লাগিব প্ৰথমতে প্ল্যানিংটো লাগিল সো উই হ্যাভ টু কিপ ইট ইন মাইন্ড that the introduction to the topic needs to be on point and brief yet has to give the essay a good start towards the topic which we are supposed to discuss about গটিকে এটুৱে কি কৰিব লাগিব এটা গুড স্টাৰ্টও দিব লাগিব ভালকে আৰম্ভণি এটাও দিব লাগিব লগতে হি ভালকে ডিটেইলত বস্তুখিনি কব লাগিব প্লাস হি ব্রিফও হ'ব লাগিব হি বেছি দীঘল হ'ব নোৱাৰে ইন্ট্ৰোডাকশনটো ঠিক আছে আপুনি দুটা প্যাৰাগ্ৰাফ হয়তো খুব বেছিতে লিখিব পাৰিব আৰু প্যাৰাগ্ৰাফটোত কি বস্তু লিখে কেনেকৈ ইন্ট্ৰোডিউস কৰে ইস্যুটো কেনেকৈ এড্ৰেছ কৰে হেতু আপোনাৰ নিজা স্ট্ৰেটেজি আপোনাৰ নিজৰ ভোকেবুলাৰি ভাষা আপুনি কেনেকৈ প্ৰয়োগ কৰিছে the introduction part is followed by the main as well as the middle part of the essay regarding the issue which is being discussed and this is most probably the longest part of an essay longest part to সাধাৰণতে কোনটো যেটো মিডল পাৰ্টটো ইন্ট্ৰোডাকশনৰ পিছে অহা পাৰ্টটো এটো পাৰ্টত আপুনি দুটা তিনিটা প্যাৰাগ্ৰাফ ভাগ কৰি দিব পাৰে বা সাব ক্যাটেগৰিজও দিব পাৰে কিন্তু মিডল পাৰ্টটোত কি থাকে সবতকে বেছি ইনফৰমেশন থাকে যে যেটো ইস্যু আপুনি এড্ৰেছ কৰিছে সেই ইস্যুটোৰ বিষয়ে ঠিক আছে সেই ইস্যুটো কেনেকৈ হৈছে হেতুৰ বিষয়ে আমাৰ কান্ট্ৰিখনত ইয়াৰ ইফেক্টটো কেনেকুৱা আমাৰ ৰিজিয়নটো ইয়াৰ ইফেক্টটো কেনেকুৱা আৰু এটো যদি সলভ কৰিবলৈ হয় তেতিয়া হলে আপুনি কি উপায় ভাবিছে আপোনাৰ পইণ্ট অফ ভিউটো কি হে গুটেইখিনি বস্তু আপুনি ইয়াতে এড্ৰেছ কৰিব লাগিব সো দিস পাৰ্ট ৰিকুৱায়াৰ্স ডিটেইলড ডিসকাশন এন্ড ক্ৰিটিক্যাল এনালাইসিস অফ দা টপিক ফ্ৰম এ নিউট্ৰেল পইণ্ট অফ ভিউ গতিকে এটা ডিটেইলড ডিসকাশনটো লাগিল এটা ক্ৰিটিক্যাল এনালাইসিস লাগিলে যেটো আপুনি এটা সমালোচনামূলক দৃষ্টিৰে চাইছে যেটো আপুনি ভাল বেয়া দুইখিনি বস্তু তাতে উলিয়াই কি কৰিছে মুকলিভাৱে আলোচনা কৰিছে লগতে আপোনাৰ যেটো পইণ্ট অফ ভিউ এটো নিউট্ৰেল হ'ব লাগিব যে মই এটো এৰিয়াক বেয়া পাও গতিকে এটো এৰিয়াৰ শিশুসকলৰ বাবে এটো নকৰো এটোৰ বাবেহে কৰো হেতু নহয় আপোনাৰ পইণ্ট অফ ভিউটো সদায় নিউট্ৰেল হ'ব লাগিব আপুনি সকলোকে সমানভাৱে চাব লাগিব আপুনি যিকোনো আঁচনি এটাৰ বিষয়ে আলোচনা কৰোতে ইয়াৰে লাভ লোকসানখিনি সমানে চাব লাগিব আপুনি কিবা এটা বস্তু ভাল পাই হেতু বস্তু বেছিকে লিখি দিও কিবা এটা বস্তু বেয়া পাই হেতু বেছিকে লিখি দিও হেতু বস্তু নহয় আপুনি নিউট্ৰেল হ'ব লাগিব দুইটা বস্তুৰে মাজত থাকিব লাগিব আৰু কি কৰিব লাগিব এক্সট্ৰিম অপশনস need to be kept aside for this discussion and a fair analysis is what it needs এটা fair analysis লাগিব এটা নিউট্ৰেল পইণ্ট অফ ভিউৰ পৰা একচুয়ালি যেটো বস্তু হৈ আছে ৰুট লেভেলত হেতু লাগিব আৰু এক্সট্ৰিম বস্তু বিলাক বাদ দিব লাগিব এক্সট্ৰিম বস্তু এভয়েড কৰাৰ কথা মই ইয়াৰে আগতে আপোনালোকক ইভেন যিখন সিসেট পেপাৰ থাকে সেইখনতো মই ইংলিছৰ খিনিত আপোনালোকক কৈছিলো যে এক্সট্ৰিম বস্তু বিলাক বেয়া এজন যদি প্ৰশাসনিক বিষয় আপুনি হ'বলৈ বিচাৰে এক্সট্ৰিম বস্তু বিলাক একদমই বেয়া গতিকে হেবোৰ বস্তু যিমান পাৰি এভয়েড কৰিব যে এটো ঠাইত আমি অমুকটো বস্তু একদমই নকৰিম এটো ঠাইত ইমানটো বস্তু বহুত কৰিম তেনেকুৱা ধৰণৰ নহয় যে এটা ব্যালেন্সত আপুনি আনসাৰটো দিব লাগিব যে ইয়াতে কম হৈ আছে গতিকে তুলনামূলকভাৱে আমি ইমান % মান ইয়াতে এটো বস্তু বঢ়াই দিব পাৰো ইয়াতে এটো বেছি হৈ আছে গতিকে ইমান % আমি তাৰ পৰা কাট কৰি দিলেও হয়তো সমস্যা নহব আপোনাৰ পইণ্ট অফ ভিউটো তেনেকুৱা হ'ব লাগিলে ঠিক আছে মিডল পাৰ্টটোৰ ফালে আমি ডিসকাস কৰিলো এতিয়া এটা কনক্লুজন লাগিব কনক্লুজন যে আপুনি কেৱল সমস্যাটো ইন্ট্ৰোডিউস কৰি থৈ দিলে নহব আপুনি সমস্যাটোৰ বিষয়ে বহলাই থৈ দিলে নহব কনক্লুজন লাগিব যে এজন বিষয়া হিচাপে
আপুনি কি ভাবে বা আপুনি কি ৰেসপন্সিবিলিটি লব আপুনি কেনেকে বস্তুটো সৰ্ট আউট কৰিব কেনেকে হেতুৰ লগত ডিল কৰিব তেনেকুৱা কনক্লুজন এটা লাগিল which in terms of what we tell as individual carry certain observations and ideas amar individual hisabe byakti bishekhe amar jitu observation amar jitu lokho amar jitu idea hei bostu bila ki he express koribo conclusion part to koribo the conclusion part is not entirely about the topic which we write about ami jitu topic or bikhoy likhi ahilu ase khonot conclusion part to kebol tare bikhoya nohoy but it should include our perspectives as how as individuals we look into a matter and how we think that the matter can be solved gotike individual hisabe ami matter to keneke saw aru matter to keneke solve hobo pare amar nija ideas ami dibo lagibo tate nija input dibo lagibo logote sarkaror dৃষ্টি আকৰ্ষণ কৰিব পৰা কিছুমান বিষয় বস্তু উত্থাপন কৰিব লাগিব যিখিনিৰ দ্বাৰা বা যিখিনিৰ সহায়ত আমি সেই ইস্যুটো তাতে সেইখিনি এৰিয়াত সলভ কৰিবলৈ সক্ষম হম যদি হে আমি চাইল্ড ডেভেলপ প্ৰজেক্ট অফিচাৰ হিচাপে যদি নিযুক্তি লাভ কৰো এটা কথাটো হল প্ৰিপাৰেচনৰ বিষয়ে এছেখন কেনেকে লিখিব লাগিব কি হ'ব আমি বুজি পালো প্ৰিপেয়াৰ কেনেকে কৰিম যে জি আহে আহিব লিখিম আৰু এখোপা কিবা পঢ়ি গৈছো ইফালেও পঢ়িছো হিফালেও পঢ়িছো জি পাইছো তাকে পঢ়িছো জি আহে তাকে লিখি দিম তেনেকেটো হয় প্ৰিপাৰেচন খিনি স্পেসিফিক হ'ব লাগিব কেনেকে প্ৰিপেয়াৰ কৰিম everyone talks about essays and the topics which are important for essays jetia moi jikhini kotha kolu apunaloko ekhini kotha boot koru hokolue kobo jikunu eta e-learning platform ot apunaloke saw je essay keneke likhibo lage ki kothat gurutto dibo lage ekhini kobo kintu preparation or bikhoye bahut kom manuhe koy so but there are very few people who actually talk about the process how to prepare ourselves hey process to je ami nijoke keneke prepare korim ki bostur pora hohai lom thik ase কি কৰিব পাৰো we can read about so many topics and still be clueless in the examination hall আমি বহুত বস্তু পঢ়ি গৈ থি examination hall clueless হৈ থাকিব পাৰো যে 100টা বস্তু পঢ়িছিলো 101 নম্বৰ বস্তুটো এক্সামত আহিলে আৰু আমি একো আইডিয়া পোৱা নাই এতিয়া কি লিখিম ঠিক আছে গটিকে because if we only read the topics according to newspapers আমি যদি নিউজপেপাৰৰ মতে কেৱল টপিক বিলাক পঢ়ো তেতিয়া then we are not going to be able to express it through our own point of view গতিকে কেৱল যদি নিউজপেপাৰৰ ওপৰত ৰিলায়েন্ট হও তেতিয়া আমি নিজৰ পইণ্ট অফ ভিউ দিব নোৱাৰিম হয়নে নিজক কেনেকে প্ৰিপেয়াৰ কৰিম সো নিজক প্ৰিপেয়াৰ কৰাৰ মেথড বিলাক অলপ বেলেগ হ'ব লাগিব we need to study specific topics which are usually related to child development and educational system for the children not only regarding Assam but also India গতিকে child development ইয়াৰ লগত জড়িত প্ৰতিটো ইস্যু এইবিলাক বস্তু আমি চাব লাগিব ঠিক আছে শিশুৰ মৌলিক অধিকাৰ শিশুৱে কি পোৱা উচিত শিশুৰ পুষ্টিৰ বিষয়ে শিশুৰ শিক্ষাৰ বিষয়ে শিশুৰ হেলথৰ স্বাস্থ্যৰ বিষয়ে গোটেইখিনি বস্তু আৰু এই বস্তুখিনি আমি অকল অসমৰ ক্ষেত্ৰতে নহয় ইণ্ডিয়াৰো বেলেগ বেলেগ জাগাৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব there are various fields about which we can study including primary education as birthright midday meals and health issues for children etc বহুতো টপিক আছে যিখিনি টপিকৰ মূল কি থাকিব আপোনাৰ প্ৰাইমাৰী এডুকেশ্যন ইজ বাৰ্থ ৰাইট জন্মগত অধিকাৰ মৌলিক শিক্ষাটো কি প্ৰাথমিক শিক্ষাটো সকলোৰে জন্মগত অধিকাৰ লগতে কি থাকে মিড ডে মিলস স্কুলৰ মধ্যাহ্ন আহাৰ আৰু হেলথ ইস্যুজ ফৰ চিলড্ৰেন লৰা ছোৱালী বিলাকৰ ছাত্ৰ ছাত্ৰী বিলাকৰ শিশু বিলাকৰ কি স্বাস্থ্য সম্পৰ্কীয় কিছুমান ইস্যুজ ইন দা নেক্সট স্লাইড উই শ্যাল বি ডিসকাসিং আ ফিউ ইম্পৰ্টেন্ট টপিক ফৰ দা এছেইজ গতিকে কি টপিক চালে ভাল হয় মই আপোনালোকক অকনমান তাৰে বিষয়ে বুজাই দিম 10টা মান টপিক আমি ডিসকাস কৰিম আৰু এই কেটা টপিকৰ বাহিৰেও কিছুমান টপিক আপোনালোকে নিজাকে ইয়াতে এড কৰি ল'ব পাৰে ঠিক আছে মই অকনমান গাইড কৰি দিম তাৰে বাহিৰেও আপোনালোকে নিজাকে কিবা যদি বস্তু গোটাব পাৰে হেতু আপোনালোকৰ কাৰণে ভাল এছেখন মই লিখিটো দিব নোৱাৰো বা এছেখন আনি ক্লাছত পঢ়িব নোৱাৰো কিন্তু কি বস্তু চালে ভাল ফাৰ্স্ট কথা the role of society in enhancing sustainable development through childhood education এখন সমাজৰ কি ভূমিকা the role of society in enhancing sustainable development যাতে এটা ভাল বিকাশৰ পক্ষলে আগুৱাই লৈ যোৱাত সমাজ এখনৰ কি ভূমিকা through childhood education শিশুসকলক শৈশৱত প্ৰদান কৰা শিক্ষাৰ জৰিয়তে কেনেকৈ এখন ভাল সমাজ গঢ়িব পাৰি বা তাতে সমাজৰ ভূমিকা কি থাকে এটা ভাল পৰিৱেশ গঢ়ি তোলাত তাৰে বিষয়ে আহিব পাৰে এক নম্বৰ টপিক দুই নম্বৰ টপিক কি আহিব পাৰে চাইল্ডহুড ডেভেলপমেন্ট এণ্ড সেক্সুৱেল বিহেভিয়াৰ শিশুকালৰ বিকাশ আৰু সেক্সুৱেল বিহেভিয়াৰ যৌন আচৰণ সেক্সুৱেলি কি হয় এটা বয়সৰ পিছত আমি ডেভেলপ হ'বলৈ ধৰো মানে বয়ৰ পৰা ম্যান হ'বলৈ আমি যেতিয়া আৰম্ভ কৰো আমাৰ বিহেভিয়াৰ কেনেকৈ চেঞ্জ হয় এইবিলাক বস্তুৰ ওপৰত বা সেইখিনি সময়ত আমি যি শিক্ষা পাব লাগে সেই শিক্ষা পাইছো নে নাই শিক্ষা যদি ঠিকে নাপায় ল'ৰা এটা শিশু এটা কি হ'ব পাৰে অধপতনে যাব পাৰে বা
বেয়া দিশতো যাব পাৰে বেয়া সংগত পৰিব পাৰে ভাল শিক্ষাৰ কিহৰ কাৰণে দৰকাৰ সব বস্তু জনাটো দৰকাৰ এইবিলাকৰ ওপৰত লাগিলে তাৰ পিছত কি থাকিল সিঙ্গল প্যাৰেন্ট এন্ড চাইল্ড ল্যাঙ্গুৱেজ ডেভেলপমেন্ট সিঙ্গল প্যাৰেন্ট এটো এটা ডাঙৰ ইস্যু যে কেতিয়াবা কোনোবা লৰা ছোৱালীৰ মাকটো নাথাকে অকল দেউতাকৰ লগত ডাঙৰ হয় কোনোবা লৰা ছোৱালীৰ কি নাথাকিব পাৰে দেউতাক নাথাকে অকল মাকৰ লগত ডাঙৰ হয় সিঙ্গল প্যাৰেন্টৰ চাইল্ড সৰু লৰা ছোৱালী এটা যেতিয়া অকল মাক বা অকল দেউতাকৰ লগত থাকে তেতিয়া কেনেকৈ ডাঙৰ দীঘল কৰিব কি কি ইস্যুজ তেওঁলোকে ফেস কৰিব লগিয়া হয় তেনেকুৱা ইস্যুজ বিলাকৰ ওপৰত এন্ড চাইল্ড ল্যাঙ্গুৱেজ ডেভেলপমেন্ট আৰু শিশুৰ যেটো ভাষাৰ বিকাশ ভাষা বিকাশ মানে কি শিশুটো এটা ভাষা কেনেকৈ ক'ব পৰা হয় আমাৰ ভাষাটো অসমীয়া ভাষাটো যদি অসমীয়া শিশু এটাই ভালকে ক'ব নোৱাৰে হেতু এটা লাজৰ কথা গতিকে ভাষাটো কেনেকৈ বিকাশ কৰিম লগতে কি থাকিব the impact of ecological factors on child development impact of ecological factors শিশুৰ উন্নয়নৰ বাবে কিছুমান অৰ্থনৈতিক কথাও আহি পৰিব যে খৰচ কৰিব লাগিব শিশু এটাৰ নামত শিশুটোক ভালকে শিক্ষা দিব লাগিলে ভাল স্কুলত পঢ়াব লাগিলে খৰচ কৰিব লাগিব সবেতো খৰচ কৰিব নোৱাৰে গতিকে খৰচ কৰিব নোৱাৰা সকলৰ কাৰণে আমি কিবা আঁচনি লৈ আহিম নেকি আমি তেওঁলোকক ফাইনান্সিয়ালি কিবা হেল্প কৰিব পাৰিম নেকি ইকনমিক্যালি কিবা হেল্প দিব পাৰিম নেকি তেনেকুৱা ধৰণৰ ইস্যুজ আৰু কি আছে ডেভেলপমেন্ট গোলছ অফ প্ৰি স্কুল কাৰিকুলাম প্ৰি স্কুল মানে স্কুলৰ আগৰ আমাৰ যে অংগনবাদী বিদ্যালয় বিলাক থাকে কিহৰ কাৰণে থাকে যাতে স্কুলত গৈ উঠি লৰাটো বা ছোৱালীটো ক্লুলেছ ফিল নকৰে যাতে স্কুললৈ যোৱাৰ আগত অ আ ক খ কিটা লিখিব পৰা হৈ যায় যাতে 1 2 গন্তি কৰিব পৰা হৈ যায় এটলিষ্ট 10 গন্তি কৰিব পাৰে যাতে টকা পইচা চিনি পায় এখন 10 টকীয়া নোট এখন 20 টকীয়া নোট যাতে চিনি পায় এই বেসিক বস্তুখিনিৰ কাৰণে নিজৰ মাতৃভাষাটো ক'বলৈ জানিবৰ কাৰণে ক্লাছত শিক্ষয়িত্ৰী সময় এলে যে নমস্কাৰ দিব লাগে এই বস্তুটো জানিবৰ কাৰণে কি কৰা হয় কিছুমান বিদ্যালয়তকে আগত কিছুমান শিক্ষানুষ্ঠানৰ ব্যৱস্থা কৰা হয় যিখিনি অংগনবাদী বুলি কয় এতিয়া সাধাৰণতে হেবিলা গৈছে প্ৰি স্কুল কাৰিকুলাম নিজৰ সোহাত বাওহাত চিনি পোৱা পূব পশ্চিম উত্তৰ দক্ষিণ হো বাও এইবিলাক চিনি পোৱাটো এইবিলাক গৈছে প্ৰি স্কুল কাৰিকুলাম হেবিলাকৰ ওপৰত গুৰুত্ব দিব লাগিল লগতে আৰু কি পইণ্ট আছে ইম্পৰ্টেন্স অফ কমিউনিটি পাৰ্টিসিপেশন ইন অংগনবাদী সেন্টাৰস কমিউনিটি পাৰ্টিসিপেশন কমিউনিটি হিচাপে এটা সমাজে এখন সমাজখনে কি কৰা উচিত যোগদান কৰা উচিত অংগনবাদী কেন্দ্ৰবিলাকত কিয় কাৰণ গোটেই সমাজখনৰ যেতিয়া চকু থাকিব তাৰে ওপৰত তেতিয়াহে তেওঁলোকে গম পাব যে লৰা ছোৱালী গিটাই ভাল বস্তু শিকিছে নে বেয়া বস্তু শিকিছে তেওঁলোকে ঠিকে পাই আছে নে নাই গোটেই বিলাক বস্তু অংগনবাদী কেন্দ্ৰবিলাকত কেতিয়াবা কি হয় সৰু লৰা ছোৱালী বিলাকৰ কাৰণে কাৰোবাৰ কাৰণে চাউল আহে কাৰোবাৰ কাৰণে কিবা ফুড আহে নিউট্ৰিচনৰ কাৰণে বিভিন্ন বস্তু আহে এইবিলাক বস্তু ঠিকে পাইছে নে নাই সমাজে কি কৰিব লাগিব চকু দিব লাগিব গতিকে এই গোটেই বিলাক ইস্যু কি কৰিব লাগিব যদি হে চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ হ'ব বিচৰা যায় এই গোটেই বিলাক ইস্যুৰ বিষয়ে জানিব লাগিব এই গোটেই বিলাক ইস্যুৰ বিষয়ে ক'ব পাৰিব লাগিব গোটেই বিলাক ইস্যু আমি ইন্ট্ৰোডিউস কৰিব পাৰিব লাগিব কোট কোনটো সমস্যা আছে প্লাস কেনেকৈ আমি সমাধান কৰিম আমাৰ point of view আমি দিব পাৰিব লাগিব আৰু কেইটামান বাৰ্নিং টপিক আছে evaluation of ECCE activity and its role in child development ECCE যিখিনি স্কুলত কৰোৱা এক্সট্ৰা কাৰিকুলাম এক্টিভিটি থাকে ঠিক আছে হেখিনি বস্তুৰ কি থাকে ৰোল চাইল্ড ডেভেলপমেন্টৰ ক্ষেত্ৰত শিশুৰ বিকাশৰ ক্ষেত্ৰত হেখিনি বস্তুৱে কেনেকুৱা ভূমিকা পালন কৰে যেনে বলে স্পৰ্টছৰ ক্লাছ এটা দিলো আজি মই স্কাউটৰ ক্লাছ এটা দিলো আজি বলে মিউজিকৰ ক্লাছ এটা দিলো কিহৰ কাৰণে যাতে লৰা ছোৱালীখিনি শিক্ষাৰ লগে লগে এইখিনি বস্তু শিকি যাও স্কাউট হোৱাৰ লগে লগে সিহঁতৰ নৈতিক বিকাশ হ'ব গান বা ছবিৰ ক্লাছ এটা কৰাৰ লগে লগে সিহঁতৰ এক্সট্ৰা যিবিলাক কাৰিকুলাৰ এক্টিভিটিজ আছে সেইবিলাক ইমপ্ৰুভমেন্ট হ'ব লগত কি আছে ইম্পৰ্টেন্স অফ লিডাৰশ্বিপ ফৰ CDPO বিলাক এতিয়া কি হ'ব লাগিব এজন লিডাৰ হ'ব লাগিব তেওঁলোকে চাব লাগিব সেই বস্তুবিলাক ঠিক আছে স্কুলত যে ইনস্পেক্টৰ আহে আগতে ইনস্পেক্টৰ অফ স্কুলছ তেনেকুৱা ধৰণৰ অফিচাৰ কিছুমানৰ কি দায়িত্ব থাকে যে শিশুসকলে ঠিকে পঢ়িছে নে নাই তেওঁলোকৰ যেটো স্ট্যান্ডাৰ্ড হেতু স্ট্যান্ডাৰ্ডত তেওঁলোকৰ নলেজটো ডেভেলপ হৈছে নে নাই তেওঁলোকে হিমানখিনি ক্লাছত শিকিব লগিয়া কথাখিনি হিমানখিনি ক্লাছত শিকিছে নে নাই এইবিলাক বস্তু বা ঠিকে শিক্ষকে পঢ়ুৱাইছে নে নাই লিডাৰ হিচাপে গোটেই বস্তুখিনি লিড কৰিব লাগিব লগতে কি থাকিল ফিজিক্যাল চেঞ্জেস এন্ড হেলথ মেমৰি চেঞ্জেস ফিজিক্যাল চেঞ্জেস এন্ড হেলথ শাৰীৰিক পৰিৱৰ্তন যে 13-14 বছৰ বয়সৰ পৰা লৰা এজনৰ বা ছোৱালী এজনীৰ শাৰীৰিকভাৱে পৰিৱৰ্তন হ'ব বিচাৰে কিন্তু 18 বছৰ নহলেতো শিশু বুলিয়ে কোৱা হয় গতিকে কি হেতু সময়ত সিহঁতে ঠিকে নিউট্ৰিশন পাইছে নে নাই মেমৰি চেঞ্জেস সিহঁতৰ স্মৃতি বা সিস্টেম বিলাক সলনি হ'ব এন্ড ৰিটায়াৰমেন্ট ইন লেট এডাল্টহুড আৰু পিছলে গৈ লেট এডাল্টহুডত গৈ পিছলে গৈ প্ৰাপ্তবয়স্ক হৈ উঠাৰ পিছত সিহঁতে ঠিকে অৱসৰ বিনোদন লাভ কৰিছে নে নাই গোটেইখিনি বস্তু ঠিক আছে মিনিং এণ্ড ইম্পৰ্টেন্স অফ ফ্যামিলি এণ্ড চাইল্ড ওয়েলফেয়াৰ শিশু আৰু পৰিয়াল কল্যাণ বিভাগ যেটো আছে তাৰে হসা অৰ্থত মানে সেই বস্তুটো ইমপ্লিমেন্টেশন হৈছে নে নাই তাৰে ইম্পৰ্টেন্সটো কি সেই বস্তুটো চাব লাগিল লগতে নেচাৰ এণ্ড ফাংচনছ অফ ৰুৰাল হেলথ সাৰ্ভিসেস এণ্ড ফ্যামিলি চাইল্ড ওয়েলফেয়াৰ প্ৰগ্ৰামছ নেচাৰ এণ্ড ফাংচনছ প্ৰভিডি কিহৰ
rural health services গ্ৰাম্য যেটো স্বাস্থ্য বিভাগ আছে তাৰে প্ৰকাৰ হেবিলাকে কেনেকে ফাংচন কৰি আছে ঠিকে ফাংচন কৰিছে না নাই and family child welfare programs আৰু লগতে পৰিয়াল আৰু শিশু কল্যাণ যিবিলাক আসনি আছে হেবিলাক ঠিকে হৈ আছে না নাই লগতে কি আছে nature and functions of women's welfare programs গতিকে কেৱল child development বুলি ক'লে আপুনি যে কেৱল শিশুৰ বিষয়ে শিশু কল্যাণৰ কথা ভাবিব লাগিব তেনেকুৱা নহয় আপুনি পৰিয়াল কল্যাণৰ কথাও জানিব লাগিব আপুনি মহিলা সবলীকৰণৰ কথাও অলপ হলেও জানিব লাগিব কিয়নো এইকিটা বস্তু ইন্টাৰকানেক্টেড হয় গতিকে এই গোটেই ইস্যুজ খিনি আপোনালোকে চাব পাৰে যিখিনি ইস্যুজ আমি ডিসকাস কৰিলো মূলতে এইখিনি বস্তু আৰু ইয়াৰে বাহিৰেও যদি নতুন কিবা টপিক পায় আপোনালোকে নোট কৰি থব পাৰে আৰু ইয়াৰে বিষয়ে এছেইজ বিলাক লিখিব পাৰে আমি ইয়াৰে পিছত যদি সম্ভৱ হয় এছে ডিসকাস কৰিম কেনেকেনো লিখা হৈছে এখন দুখন এছে আমি ক্লাছত ডিসকাস কৰিম সো দ্যাট আপোনালোকে প্যাটাৰ্ন বিলাক গম পায় কেনেকে লিখিলে ভাল হ'ব আপোনালোকে যাতে প্যাটাৰ্ন বিলাক গম পায় তাৰে কাৰণে আমি most probably হেখিনি বস্তু ডিসকাস কৰিম যেখিনি পসিবল হয় সো আজিৰ ক্লাসটো ইমানতে এৰিছো আশা কৰো আপোনালোক আটাই ভাল পালে ক্লাসটো কৰি যদি ভাল পালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বেল আইকনটো প্ৰেছ কৰিব যাতে আমি যেতিয়াই ভিডিও আপলোড কৰো আপোনালোকে গম পায় লগতে টেলিগ্ৰাম চেনেলটো জয়েন কৰিব আৰু মই কোৰ্সেস কেটাৰ বিষয়ে আপোনালোকক অলৰেডি ক্লাছৰ আৰম্ভণিতে কৰো যিয়ে ইন্টাৰেস্টেড হয় প্লিজ কোৰ্সটো লব early bird offer চলি আছে সো be an early bird and grab that offer register now so আজিৰ ক্লাসটো ইমানতে সামৰণি মাৰিছো thank you so much for your cooperation